যি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিম তাৰ আগত যেটো আমাৰ দায়িত্ব তাৰ আগত যেটো আমাৰ অধিকাৰ আমাৰ যেটো গণতান্ত্ৰিকভাৱে আমাৰ যেটো ভোট দিয়াৰ অধিকাৰ সেই ভোট দিয়াৰ সময়তে আমি প্ৰতিশ্ৰুতি দিম যিজন আমাৰ মাজত জনপ্ৰতিনিধি হৈ আহিব তেখেতে আমাক জয় হোৱাৰ পিছত ৰাইজৰ কাম কৰাৰ কাৰণে তেখেতে আমাক প্ৰতিশ্ৰুতি দিব আৰু সেইখিনি কাম কৰাৰ কাৰণে আমাৰ ৰাইজ সকলোৱে কি কৰিব লাগিব সহযোগ কৰিব লাগিব এতিয়া আপোনালোকে কি কৰিব আমাক সহযোগ কৰিব নে নকৰে সহযোগ কৰিব আপোনালোকে বিটিআৰত আকৌ গণ্ডগোল হোৱাটো বিচাৰে নেকি এতিয়া বিজেপি দলে কৈ আছে যদি বিটিআৰত বিজেপি দলে শাসনভাৰ লয় তেতিয়া ইয়াত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব এতিয়া বিজেপি দলে শাসন নকৰোতে কৈছে শ্ৰেণী বিভাজনৰ সৃষ্টি কৰিলে এতিয়া বিটিআৰত কোনে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আছে সকলোৱেতো প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ আছে সকলোৰে ল'ৰা ছোৱালী স্কুল কলেজত যাব পাৰিছে সকলোৱে আমাৰ স্বাস্থ্য কেন্দ্ৰবিলাকত সমানভাৱে স্বাস্থ্য আমাৰ যি বেমাৰ চিকিৎসা ল'ব পাৰিছে আমাৰ যিবিলাক উন্নয়ন কাম সকলোতে সব জাতিৰ মাজতে হৈছে এতিয়া আমাৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোন থাকিল তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে তেওঁ যেতিয়া জয় হৈ আহিব বিটিআৰত কি কৰিব তেখেতে শ্ৰেণী বিভাজন কৰিব আমাৰ মাজত কি কৰিব জাতিক জাতি গণ্ডগোল লগাব বড়ো অবড়ো সৃষ্টি কৰিব কাৰণ আগৰ সময়তো তেখেতে কি কৰিছিলে আমাৰ বিটিআৰ অঞ্চলত বড়ো অবড়োৰ গণ্ডগোল লগাইছিলে বড়োই কি কৰিব অবড়োৰ মূৰ্তি জ্বলাব অবড়োই কি কৰিব বড়োৰ মূৰ্তি জ্বলাই খেৰৰ মানে মূৰ্তি ৰাস্তাত জ্বলাব ৰাস্তাত টায়াৰ জ্বলিব তো এইবিলাক 2020ৰ পিছত কিন্তু আমাৰ মাজত হোৱা নাই এতিয়া আপোনালোকে পুনৰ বিচাৰে নেকি যে ৰাস্তাত টায়াৰ জ্বলিব লাগে যে ৰাস্তাত কাৰোবাৰ মূৰ্তি জ্বলিব লাগে বিচাৰিব নেকি আমাৰ যেটো শান্তি সেইটো আমি বিচাৰো নে নিবিচাৰো সব দেখোন মনে মনে আছে অশান্তি বিচাৰে নেকি নিবিচাৰে যদি আমি নিবিচাৰো তেতিয়া কি কৰিব লাগিব আমি ইউপিপিএল দলক সমৰ্থন কৰিব লাগিব নে নালাগে এতিয়া আপোনালোকে 22 তাৰিখৰ যেটো নিৰ্বাচন সেই নিৰ্বাচনৰ দিনা এবাৰ কাক ঠিক কৰিছে ভোট দিম বুলি কাক ঠিক কৰিলে বহুতৰ মাতৃৰ পৰা বহুত ডেকা ল'ৰা হেৰাই গৈছিলে আৰু তেনেকুৱা অশান্তি আমি আৰু বিটিআৰ অঞ্চলে নিবিচাৰো আৰু হেতুৰ কাৰণে আজি কি কৰিলো আমি একেলগে ইউপিপিএল দলক সমৰ্থন কৰিলো আৰু সুপুৰ কুমাৰ বসুমতাৰী ডাঙৰীয়া আমি গুৰেশ্বৰ সমষ্টিৰ পৰা ভোট দি কিয় জয়যুক্ত কৰিব লাগিব আজি আমাৰ যি গুৰেশ্বৰ ব্লকৰ আণ্ডাৰ যেটো গুৰ্ম বালাহাটী প্ৰাইমাৰীৰ আজি ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ 39টা চুবুৰী আছে 39টা চুবুৰীৰ ভিতৰত আমি 25টা চুবুৰীত ইতিমধ্যে প্ৰচাৰ কাৰ্য চলি আছে আমাৰ যেটো আমাৰ গাৰোগাঁও বুলি গাৰোগাঁৱৰ পৰা আমি আৰম্ভ কৰি এতিয়া আমি গুৰ্ম কেন্দ্ৰাজাৰৰ পৰা আদি কৰি গোটেইখিনি শেষ কৰি আহি আমি বালাহাটীত এতিয়া সোমাব গৈ আছো তো ইয়াতে আমাৰ প্ৰায় ইতিমধ্যে 18খনমান আমাৰ মিটিং হৈ গ'ল সুপা ৱেজত আৰু এই সুপাত যিমানখিনি মানুহ আমাৰ উপস্থিতি সমাগম হৈছে বহুতখিনিয়ে হৈছে আজিও আমাৰ গুৰ্ম বালাহাটীতে বিজেপি দলৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিছে কিন্তু তেখেতৰ মিটিঙত যিমানখিনি মানুহ উপস্থিত হ'ব বুলি তেওঁলোকে ভাবিছিল তেনেকুৱা উপস্থিতি হোৱা নাই আমাৰ সুবাই যিবিলাক মিটিং চলি আছে এই সুবা মিটিংবিলাকত আমাৰ যথেষ্ট সংখ্যক মানুহৰ পৰা আমি সঁহাৰি পাইছোঁ